কেনেকৈ বগাম জখলা অকণেং আজি ধুলে ৰগৰ ডিমাতে লিগাং চাবলৈ আজি ধুলে ৰগৰ ডিমাতে লিগাং চকুৱে কথা কলে কিমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে চকুৱে কথা কলে কিমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে নোৱাৰো ভাবিব মই বিচনাত টোপনি হৰি নিলে বিচনাত অকলে টোপনি হৰি নিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে Oho, Neighbor. Paisho. Good morning, sir. Morning, sir. Good morning, sir. Good morning. Contilo. আজি দেখোন তই একদম মিউজিকে একদম গান বজাই আছ কথাটো কি হয় কণ্টিলো কথাটো কি হ'ব ছাৰ মুখেও মানে প্ৰেক্টিচ এটা কৰি চাইছো মিউজিক বজাব পাওঁ নেকি তেতিয়া মিউজিক বেলেগ কাম নাইকিয়া হৈ যাব মুখে প্ৰেক্টিচ কৰি চাইছো সেইটো কাৰণে ছাৰ বোপাই তই মিউজিক চিয়ানকেইটা পেটৰ ভাত মাৰিব নালাগে দেই তই পেটত লাট নামাৰিবি কণ্টিলো তই যদি কেনেবাকে মুখে যদি মিউজিক চব বজাব পাৰ তেতিয়াহ'লে তেহেঁতৰ অৱস্থাটো কি হ'ব অকণমান ভাবি চাবি আৰু দেই কণ্টিলো বাৰু তই বাৰু প্ৰেক্টিচ কৰি থাক মই আৰু বাধা নিদিওঁ বাৰু খালি কথাষাৰ কাম চুৱাই থলো আৰু আমাৰ ক্লাছটো আৰম্ভ কৰিব লাগে আৰু নে কি কণ্টিলো প্ৰথম তই ৰেডি হৈ যা প্ৰথম তোৰ পৰাই আৰম্ভ কৰিম দেখা যাব তই ফটাফটি ৰেডি নে নফটি ৰেডি হৈ আছ বাৰু তই কচোন বাৰু কণ্টিলো তই ক'ব লাগে এজোপা কঁঠাল গছৰ তলত 3জন মানুহ বহি আছিলে শুনিছনে আৰু তাৰে এজন আছিল পূজা এজন আছিল লেঙেৰা আৰু এজন আছিল কণা মানুহ দেই গছজোপা তলত কঁঠাল গছজোপা তলত বহি আছিলে এতিয়া তই ক'ব লাগে যদিহে গছজোপাৰ পৰা ঘপককে আম এটা সৰি 3জনৰ মাজত পৰে তেতিয়াহ'লে আমটো আগতীয়াকে কোনে খাব পাৰিব ক পটাপট কণ্টিলো এজোপা কঁঠাল গছৰ তলত 3জন মানুহ বহি আছিলে নহয় জানো ছাৰ মানুহ এজন হ'ল কণা এজন হ'ল পূজা আৰু এজন হ'ল লেঙেৰা তাতে যদি আম এটা ঘপক ছাৰ আপুনি বৰ আচৰিত কথা এটা সুধি দিলে দেই
আপুনি মোক কি ভকতীয়া বুলি ভাবিছে নেকি ছাৰ? মই একেবাৰে পাত্তা নাপাম বুলি ভাবিছিলে ন ছাৰ? ছাৰ, ঈশ্বৰক চিন্তি যদি সঁচা কথা ক'বলৈ যাওঁ, যদিহে কঁঠাল গছত আম লাগে, তেতিয়াহ'লে ছাৰ শিক্ষকবোৰ গৰু ছাগলী হ'ব নে কি ছাৰ? এতিয়ালৈ দেখোন উল্টাই মোকে বজালে। কণ্টিলো, কি কলি তই, কি কলি? যদিহে কঁঠাল গছত আম লাগে, তেতিয়াহ'লে শিক্ষকবোৰ গৰু ছাগলী হ'ব? বেয়া নাপাব, মানে সঁচা কথাটোৱে কৈছো ছাৰ। যদিহে কঁঠাল গছৰ আম লগা মানে শিক্ষক হয়, তেতিয়াহ'লে শিক্ষক মানে শিক্ষকৰ লিষ্টত নপৰিব নহয় ছাৰ। একো নকওঁ ছাৰ। বাৰু হ'ব হ'ব, তই বাৰু কওঁ, তোক সুধিবলৈ কিবা ভয় লগা নিচিনাই লাগিছে আৰু। শিক্ষা জীৱনত সকলো শিক্ষাৰ্থী কি শেষ হৈ নাযায়, ঘপককৈ কওঁ এইটো। ইতিহাস সাক্ষী আছে, কিন্তু মানে শিক্ষাৰ্থী জীৱনত ৰাইটৰ মিটাৰ ৰিফিলডাল কেতিয়াও শেষ হৈ যোৱা নাই ছাৰ আজিলৈকে। কোনেও মানে ৰাইটৰ মিটাৰ কলমটো ৰিফিলডাল শেষ কৰি পোৱা নাই ছাৰ। ছাৰ, আপুনি হ'লেও দেখুৱাওকচোন বাৰু, মোকে ৰাইটৰ মিটাৰ কলমটো মানে শিক্ষা জীৱনত শেষ কৰি লিখি পাইছে বুলি। তোক আৰু মই কি বুজাম আৰু। কিন্তু তই কওঁ বাৰু, শিক্ষা জীৱনত শিক্ষাৰ্থীয়ে কি শেষ কৰিব নোৱাৰে বাৰু, কচোন বাৰু। এই জধা মূৰ্খটোক কি কবি আৰু। ছাৰ, শিক্ষাৰ্থীয়ে শিক্ষা জীৱনত শিক্ষা লৈ শেষ কৰিব নোৱাৰে ছাৰ। শুনিলি অলগদ্ধ কি ক'লে ৰিণ্টুৱে? ছাৰ, আপুনি কি ক'লে মই বুজি পালোঁ, কিন্তু মই আকৌ শুনা মতে শিক্ষা দেখোন মানে মৰালৈকে শেষ নহয়। আপুনি আকৌ শিক্ষাৰ্থীৰ কথা কৈছিলে কাৰণেহে মই কৈছিলোঁ ছাৰ। চুপ থাক, মোতকে সি মহাপণ্ডিত ওলাবলৈ আহিছে। চুপ। সঁচাটো ক'লেও আকৌ বেয়া পায়, নক'লেও আকৌ বেয়া পায়। চুপ। ৰিণ্টু, জীৱনৰ বাণীটো ক। আমাৰ ক্লাছটো আজিলৈ ইমানতে সামৰোঁ। ঘপককৈ ক। অ'কে ছাৰ। যি বাৰে বাৰে অপমান সহ্য কৰি এটা সম্পৰ্ক ধৰি ৰাখে, সেইজন মানুহ কেতিয়াও দুৰ্বল নহয়। যি বাৰে বাৰে অপমান সহ্য কৰি এটা সম্পৰ্ক ধৰি ৰাখে, সেইজন মানুহ কেতিয়াও দুৰ্বল নহয়। তেওঁ মাথো সংগীজনক বহুত ভাল পায় আৰু সংগীজনৰ ওপৰত বহুত বিশ্বাস ৰাখে। টুটুকণ, এতিয়া তই ক। ৰিণ্টু, গুড। কেপি শিখৰ ময়ো নোখোৱাকৈ থাকিব পাৰোঁ, কিন্তু কেপি শিখৰ বিকাশ পৰিয়ালটোৰ কথা ভাবিহে মই কেপি শিখৰ খাওঁ। No.